প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে BPL কৰাৰ আৰু এটা নতুন আপডেট আহি গ'ল আজি। সেইটো আপডেট হ'ল যিহেতু অসমত আৰু নতুনকৈ 5 লাখ চৰকাৰী BPL ঘৰ দিয়া হ'ব। সেইকাৰণে যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যিহেতু অসমত আৰু নতুনকৈ 5 লাখ চৰকাৰী BPL ঘৰ দিয়া হ'ব। সেইকাৰণে যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই আৰু আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ কৰিছিল তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী BPL ঘৰৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম থাকে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ চৰকাৰী ঘৰটো লাভ কৰিব। যদি আপোনালোকৰ লিষ্টত নাম আহিছে এতিয়া কিন্তু আৰু আপোনাৰ ঘৰত এতিয়া চেক কৰিবলৈ আহিব যে বা জিঅ'টেক কৰিবলৈ আহিব যে আপোনালোকৰ ঘৰটো পোৱাৰ যোগ্য হয় নে নহয়। এই মাহৰ ভিতৰত কিন্তু আপোনালোকৰ ঘৰৰ ফটো মাৰিবলৈ আহিব। যেতিয়া আপোনাৰ ঘৰৰ ফটোটো মাৰিব তাৰপিছত কিন্তু আপোনাৰ সকলো ডকুমেণ্ট জমা ল'ব। তাৰপিছত আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ কৰিব। ইতিমধ্যে কিন্তু নতুন লিষ্টটো আজি প্ৰকাশ হৈ গ'ল। কেনেকৈ আপোনালোকে নতুন লিষ্টটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ইয়াত চাব 3 নম্বৰত দি আছে অল ষ্টেট। এতিয়া আপোনালোকে অল ষ্টেটৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট ইয়াত আহি যাব আপোনাৰ ষ্টেট নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ষ্টেট নাম কোনটো হয়। ইয়াত চাব ইয়াত সকলো ষ্টেট নাম আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ ষ্টেট নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয় ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ ষ্টেট নাম চিলেক্ট কৰি লৈ ল'ব। মই যিহেতু অসমৰ হয় সেইকাৰণে ইয়াত চাব ইয়াত কিন্তু ইয়াত 2 নম্বৰত দি আছে আসাম। আপোনালোকে ফাৰ্ষ্ট ইয়াত আসাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম আহি যাব। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ইয়াত চাই লৈ আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। আপোনাৰ ডিষ্ট্ৰিক্টৰ ভিতৰত যিমানকেইটা ব্লকৰ নাম আছে ইয়াত ব্লকৰ নাম ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ব্লকৰ নাম কোনটো হয়। ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয় আপোনালোকে ইয়াত আপোনাৰ ফাৰ্ষ্ট ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। চিলেক্টত ক্লিক কৰিব। ইয়াত যিটো আপোনালোকৰ পঞ্চায়তৰ নাম হয় আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ পঞ্চায়তৰ নামটো চিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব ইয়াত আপোনালোকৰ যিটো এড্ৰেছ আছে ইয়াত সকলো চিলেক্ট কৰি লৈ ল'ব। ষ্টেট নাম, ডিষ্ট্ৰিক্টৰ নাম, ব্লকৰ নাম আৰু ইয়াত আপোনাৰ পঞ্চায়তৰ নামটো চিলেক্ট কৰি লৈ ল'ব। সকলো চিলেক্ট কৰি লোৱাৰ পিছত ইয়াত চাব ছাবমিট। এতিয়া আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত চৰকাৰী ঘৰৰ নতুন লিষ্টবোৰ ইয়াত আহি যাব এনেকুৱাকৈ। আপোনালোকে ইয়াত চাই ল'ব ইয়াত কিন্তু সকলো মানুহৰ নাম দিয়া আছে। আপোনালোকে ইয়াত ভালকৈ চাই ল'ব। বিশেষ কিন্তু আপোনালোকে ইয়াত বেয়া কমেণ্ট নকৰিব। আপোনালোকে ইয়াত চাব যিসকলে আগত চৰকাৰী ঘৰটো লাভ কৰিছে ইয়াত কিন্তু সেইসকলৰ নাম দিয়া আছে আৰু যিবিলাক নাম নতুনকৈ এড হ'ল বা নতুনকৈ আৰু চৰকাৰী ঘৰটো লাভ কৰিব সেইসকলৰ নাম কিন্তু ইয়াত নতুনকৈ এড হৈ আছে। সেইকাৰণে আপোনালোকে ইয়াত কিন্তু লিষ্টটো ভালকৈ চেক কৰিব। ফাৰ্ষ্ট আপোনালোকৰ ইয়াত গাঁৱৰ নাম দিয়া আছে। তাৰপিছত ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ দিয়া আছে। তাৰপিছত ইয়াত আপোনাৰ ফুল নেম দিয়া থাকিব আৰু এই ফলত আপোনালোকৰ বাপেকৰ আৰু আপোনালোকৰ মাকৰ নাম ইয়াত দিয়া থাকিব। আপোনালোকে ইয়াত চেক কৰি ল'ব। ইয়াত কিন্তু আপোনাৰ গাঁৱত যিমানকেইটা আগত চৰকাৰী ঘৰ লাভ কৰিছে সেইসকলৰ নাম ইয়াত দিয়া আছে আৰু যিসকলৰ নাম নতুনকৈ এড হ'ল বা নতুনকৈ এইবাৰ চৰকাৰী ঘৰটো লাভ কৰিব ইয়াত কিন্তু লিষ্টত নাম দিয়া থাকিব। আপোনালোকে ইয়াত চাব ইয়াত যিবিলাক নাম নতুনকৈ এড হৈছে ইয়াত কিন্তু মাকৰ আৰু বাপেকৰ নামটো এই ফলত দিয়া নাই আৰু এই ফলত দিয়া থাকিব হাউচ চেংচন মানে খালি হাউচটো মানে ঘৰটো চেংচন হৈছে এতিয়াও
ঘৰৰ পইচা এটা কিস্তিকো লাভ কৰা নাই। এইফালে চাব, এইফালে কিন্তু সকলো প্ৰচেছ দেখুৱাই দিব। এতিয়া আপোনালোকে ইয়াৰ পৰা চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো এড হৈছে নে হোৱা নাই। যদি আপোনালোকৰ লিষ্টত নাম এড হৈছে তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো এইবাৰ লাভ কৰিব। সেইকাৰণে যদি আপোনালোকে এতিয়াও লিষ্টটো চেক কৰা নাই, আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰক এনেকুৱাকৈ যে আপোনালোকৰ নামটো এড হৈছে নে হোৱা নাই। যদি আপোনালোকৰ নামটো এড হৈছে তেনেহ'লে কিন্তু আপোনালোকে ডিচেম্বৰ মাহত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব। এতিয়া কিন্তু আপোনাৰ ঘৰত জিঅ' টেক কৰিবলৈ আহিব। যিসকলৰ এতিয়াও জিঅ' টেক হোৱা নাই বা এতিয়াও চৰকাৰী ঘৰত লাভ কৰা নাই, সেইসকলে আজি চৰকাৰী ঘৰৰ লিষ্টটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চাই লওক যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। এনেকুৱাকৈ আপোনালোকে চেক কৰক আপোনাৰ নিজৰ মোবাইলৰ পৰা।